নমস্কাৰ মোৰ নাম জ্যোতিষ্ম বৰা জ্যোতিপাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কেইবাজনো বন্ধুৱে কমেন্ট কৰি আছিল যে সায়েন্সৰ কাট অফৰ ওপৰত এটা ভিডিঅ' দিব লাগে জিটিপিজিটিৰ ক্ষেত্ৰত মই দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আমাৰ জিটিপিজিটিৰ যোনটো পৰীক্ষা হৈ গৈছিল জিটিৰ ক্ষেত্ৰত দিম আজি ভিডিঅ'টো গ্ৰেজুৱেট টিচাৰ ইয়াত কি আছিল যে যিমান মানুহে এপ্লাই কৰিছিল আমি যদি এপ্লাই কৰা মানুহৰ সংখ্যাটো চাবলৈ যাওঁ টোটেল দে সায়েন্স আৰ্টছ মিলাই যদি চাবলৈ যাওঁ প্ৰায় 39000 মানুহে এপ্লাই কৰিছিল 39000 মানুহে পৰীক্ষাটোত এপ্লাই কৰিছিল আৰু ইয়াতে কি হৈছিল ইয়াতে প্ৰায় 1000 মান মানুহ আপোনাৰ পৰীক্ষাত এবসেন্ট আছিল সো মানুহ আছিল 38000 মান মানুহে পৰীক্ষা দিবলৈ গৈছিল আৰু 38000 ৰে আপোনাৰ 3000 মান মানুহ হেনেকুৱা আছিল যে এনে পৰীক্ষা দিছিলে মানে অৰ্থটো হেতু হল যে তেওঁলোক এপিয়াৰিং আছিল সো তেওঁলোকৰ বিএড কমপ্লিট হোৱা নাছিল তেনেকুৱা ষ্টুডেন্ট বহুত আছিল সো মোটামুটি চাবলৈ গ'লে আমি এনেকৈ ক'ব পাৰো যে একদম সিম্পল কে মানে 35000 মান মানুহে গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে সায়েন্স আৰ্টছ মিলাই কমাৰ্চ যিয়ে নহওক তেওঁলোকে এপ্লাই কৰিছে হলনে এতিয়া সায়েন্সৰ ষ্টুডেন্ট কিমান বুলি খুধি দিলে কিছুমানে কয় 10000 কিছুমানে কয় 15000 কিছুমানে কয় 6000 আসলতেনো কিমান আসলতে কিমানটো ডাইৰেক্ট যদি ক'বলৈ যাওঁ সংখ্যাটো আমি নাজানো কিন্তু এটা যুক্তিৰ ওপৰত ভিত্তি কৰি যদি উলিয়াবলৈ যাওঁ আমি যদি প্ৰত্যেকখন বিএড কলেজতে চাওঁ বহুত ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিও গম পাইছো যে এনেকুৱা এটা কথা প্ৰত্যেকখন বিএড কলেজত চাবচোন আপোনাৰ 20 ৰ পৰা 30 জন 100ত 20 ৰ পৰা 30 জন মানহে সায়েন্সৰ ষ্টুডেন্ট থাকে বাকিবিলাক প্ৰায় আৰ্টছৰ ষ্টুডেন্টে থাকে আৰু আৰ্টছৰ যেহেতু ডিপাৰ্টমেন্টটো বেছি গতিকে আৰ্টছৰ ষ্টুডেন্টে বেছি থাকে হয়নে সো আমি এটোকে একদম সিম্পল কে ধৰিবলৈ আমি 1:4 কৰি দিছো 1:4 হিচাপত ভাগ কৰিছো তাতকে বেছি নাথাকেও কিছুমান কলেজত বেছি থাকিব পাৰে হেতু এটা বেলেগ কথা তথাপিতো আমি যদি 35000 ক যদি ভাগ কৰি দিও 1:4 ত 8000 কিমানটা পৰিব আমি তথাপিতো 9000 ধৰি দিছো 8000 তকে বেছি হ'ব 36000 হলে 1:4 হ'ব লাগে তথাপিতো আমি 9000 ষ্টুডেন্ট ধৰি দিছো 9000 তকে বেছি ষ্টুডেন্ট আমাৰ মতে মোৰ মতে সায়েন্সত নাই ঠিক আছে এতিয়া 9000 ষ্টুডেন্টৰ পৰা কাট অফটো আমি উলিয়াব লাগিব ভিডিঅটো তেনেকৈ আছিল গতিকে চাওক ইয়াৰে কি হৈছে সায়েন্সৰ যোনকিটা মেইন ডিপাৰ্টমেন্ট তাৰ ভিতৰত এটাতকে ইম্পৰ্টেন্ট ডিপাৰ্টমেন্টটো হৈছে মেথছত প্ৰায় 2000 মান ছাত্ৰ ছাত্ৰী আছে আৰু এই 2000 ছাত্ৰ ছাত্ৰীয়ে কি কৈছে এক্সট্ৰাকে মেথছৰ পোষ্টতে এপ্লাই কৰিছে হয়নে গতিকে তেওঁলোকে প্ৰায়বিলাক ছাত্ৰ ছাত্ৰী প্ৰায়বিলাক মানে 100% বুলিয়ে ক'লো মই 100% বুলি ক'লে ভুল হ'ব বাৰু 90% মানুহে কি হ'ব যে মেথছৰ টিচাৰ পোষ্টত পাই যাব গতিকে দুইটাতে এপ্লাই কৰিছে তেওঁলোকে হেতু এটা বেলেগ কথা কিন্তু এই 2000 টো আমি মাইনাস কৰি দিব পাৰিম এটো কাৰণে মাইনাস কৰি দিব পাৰিম যদি কম মাৰ্কো থাকে 55 52 মেথছৰ টিচাৰ হিচাপে পাই যাব আৰু তাতকে যদি কম মাৰ্ক থাকে তেওঁলোক সায়েন্সৰ টিচাৰ হিচাপে ইনো নাপায় বুজি পাইছে আৰু যদি 50 55 থাকে তেওঁলোক মেথছ টিচাৰতে পাই যাব গতিকে 2000 টো মাইনাস কৰি দিম 200 300 থাকিব তেওঁলোক ইনো বেলেগ পোষ্টটো নাপাব তেতিয়া যদি একদম কম পাইছে 40 প্লাস পাইছে 41 পাইছে ঠিক আছে গতিকে আমি এটা টোটাল ছাত্ৰ ছাত্ৰী কিমান পালো 7000 সায়েন্সৰ ছাত্ৰ ছাত্ৰী 7000 এতিয়া যদি আমি আসামিজ মিডিয়ামৰ কথা ক'বলৈ যাওঁ আসামিজ মিডিয়ামৰ মানে এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আছে যাৰ ইংলিশ নাছিলে এইচএসএলসিত আৰু যোনখন সাহিত্য সভাৰ সাৰ্টিফিকেট হেখনো নাছিলে গতিকে তেওঁলোক হিন্দী মিডিয়াম বা বেলেগ মিডিয়ামৰ কাৰণে এপ্লাই কৰিছে গতিকে তেনেকুৱা কিমান আছে তো গম নাপাওঁ তথাপিতো আমি 500 মান ধৰি দিছো যাৰ আসামিজ সাবজেক্টটো নাই এখন সাৰ্টিফিকেটৰ ডিপ্লোমাৰো নাই বা আসামিজ সাবজেক্টটো লোৱাই নাছিল ইংলিশ মিডিয়াম গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰী 500 বুলি কইলো টোটাল সায়েন্সৰ ষ্টুডেন্ট ওলালে 6500 ঠিক আছে 6500 ছাত্ৰ ছাত্ৰীৰ ভিতৰতে কম্পিটিশনটো হ'ব এতিয়া কি হ'ব যে ইয়াতে 200 বা 300 ছাত্ৰ ছাত্ৰী ক'ত যাব গম পায় যোনখিনি টপত আছে মানে কি হৈছে চক যোনখিনি যেন 100 প্লাস পাইছে খুব কম ওলাব তথাপিতো ওলাব ন হে 100 প্লাস পোৱা ল'ৰা ছোৱালীখিনি কিন্তু পিজিটিত পাই যাব বুজি পাইছে যদি পিজিটি আছে পিজিটিত কেনেকৈ পাব বুলি কৈছো কাৰণ চক পিজিটি পেপাৰখন আমি যিমান দূৰ গম পাওঁ অলপ হলো ইজি আহিছিল জিটিত কৈ অকমান হলো গতিকে আৰু যদি জিটি পেপাৰখনৰ তুলনাত যদি দুইটা কম্পেয়াৰ কৰিবলৈ যাওঁ যোনজনে জিটিত যদি 100 পাব পাৰে হি পিজিটি তো 100 এ পাব 100 নেপালেও 95 প্লাস পাবগে যদি এটা ছাত্ৰ বা ছাত্ৰীয়ে পায় কাৰবাৰ খেলিমেলি হৈছে বেলেগ কথা গতিকে এই প্ৰথম যোনখিনি ল'ৰা ছোৱালী থাকিব না 100 জন বা 150 জন ল'ৰা ছোৱালী তেওঁলোকে পিজিটিলে গুছি যাব বুজি পাইছে গতিকে হে 200 300 ল'ৰা ছোৱালী পিজিটিত গুছি যাব হেতু এটা ঠিক তাৰ পিছত কি হ'ব এতিয়া যদি আমি ছাত্ৰ ছাত্ৰী এটা ভাগ কৰো 100 প্লাস কিমান আছে নো 90 প্লাস কিমান আছে তেনেকে যদি ভাগ কৰি আমি চাবলৈ যাওঁ চাওক এনেকুৱা কথা
100 প্লাছ ধৰি দিছোঁ আমি 50 জন আছে 50 জন কিয় ধৰিছোঁ গম পাই কাৰণ ইয়াত এই যদি 200 জনো থাকে এই 150 জন ইনো পিজিটিতে গুচি যাব সো আমি 100 প্লাছ 50 জনে ধৰিছোঁ এইখিনি পিজিটিত গুচি যাব 90 প্লাছ দৰ থাকিব পাৰে 150 মান আছে বেছি নাথাকে 95 ৰো কাৰণ তেওঁলোকো পিজিটিত গুচি যাব হয় নে নহয় ঠিক আছে তাৰপিছত 85 তো আমি 90 প্লাছৰ ডাবল কৰি দিছোঁ 85 নহয় 80 প্লাছ হ'ব লাগে 80 প্লাছটো কি কৰিব লাগিব যে 80 প্লাছটো কিমান হ'ব যে 300 মান মানুহ আমি ধৰি দিছোঁ 80তকৈ মানে বেছি থকা মানুহ 300 আছে আৰু নেক্সটটো হ'ব যে 70 প্লাছ মানুহ আমি 500 ধৰি দিছোঁ তাতকৈ বেছি থাকিব নোৱাৰে এতিয়া হিচাপটো কৰক প্ৰথম আমি 70 প্লাছ 500 300 150 50 টোটেল যদি মিলাও হ'ব 1000 মানুহ মানে কাট অফ 70 লৈ আহিব এতিয়া কি হ'ল যে টোটেল পোষ্ট কিমান আছিল 2000 মান আছিল আৰু আনৰিজাৰ্ভৰ পোষ্ট কিমান আছিল 1000 মানে থাকিব গতিকে আনৰিজাৰ্ভৰ কাট অফ 70 লৈকে নামিব তাতকৈ বেছি নানামে একদম সিম্পলকৈ ক'বলৈ গ'লে যদি এটো যদি 70 টো যদি 500 ৰ ঠাইত যদি 400 থাকে তেতিয়া তললৈ নামি আহিব হেতু এটা বেলেগ কথা কিন্তু মোৰ মতে নানামে ঠিক আছে 70 প্লাছ লাগিব আৰু ওবিসি ক্ষেত্ৰত এক্সট্ৰাকৈ 400 মান পোষ্ট থাকি যাব বা 350 মান পোষ্ট থাকি যাব গতিকে অবিয়াসলি নামিব ওবিসি ক্ষেত্ৰত বুজি পাইছে এসসি ক্ষেত্ৰত তেনেকৈ ধৰ 7% ৰিজাৰ্ভেশ্যন আৰু 200 ৰ 7% টো কিমান হয় উলিয়াই দিলে হ'ল বুজি পাইছে এসটি ক্ষেত্ৰত তেনেকৈ থাকিব 10% ৰিজাৰ্ভেশ্যন যদি 10% যদি ৰিজাৰ্ভেশ্যন আছে তেতিয়া সেই ভিডিওটো আমি তেনেকৈ উলিয়াব পাৰিম গতিকে এসটি ওবিসি ক্ষেত্ৰত মই এটা নাম্বাৰ দি দিলোঁ ওবিসি ক্ষেত্ৰত নাম্বাৰটো দিলোঁ যে 60 প্লাছ এজন দুজনে নাপাব পাৰে কোনোবাই 61 পাইছে নাপাবও পাৰে কেনেবাকৈ দেই কিন্তু 60 প্লাছত থাকিব মানে 62 হ'ব পাৰে হেতু 63 হ'ব পাৰে বা 60 হৈ যাব পাৰে ঠিক আছে ওবিসি কাট অফটো তেনেকুৱাই হ'ব আৰু নেক্সট এসসি আৰু এসটি ক্ষেত্ৰতটো কম পোষ্ট থাকিব 7% ৰিজাৰ্ভেশ্যন থাকিলে কিমান থাকিব 140 টা মান পোষ্ট থাকিব 140 টা পোষ্টত কিমান পাব তেওঁলোকে তলৰ পৰা কমি আহিব 70 পৰা কমি আহিব সো এসসি ক্ষেত্ৰটো 60 এ ধৰি দিয়ক কাৰণ মানুহ ওলাব তাতো ন গতিকে এসসি ক্ষেত্ৰটো 60 ধৰি দিয়ক এসটিত মানুহ কম থাকে অলপ এসটিত যদি আমি চাবলৈ যাওঁ এসটিত মানুহ কম থাকে 10% ৰিজাৰ্ভেশ্যন থাকে 200 টা পোষ্ট থাকে সো এসটিত 55 ধৰি দিয়ক আপুনি হল আৰু এসটি হিলছৰ ক্ষেত্ৰত কি হ'ব যে আপোনাৰ 5% ৰিজাৰ্ভেশ্যন থাকে 100 টা পোষ্ট থাকিব 100 টা পোষ্ট থাকিলে 5% যদি ৰিজাৰ্ভেশ্যন থাকে 100 টা পোষ্ট থাকিব এসটি হিলছত হয়তো 50 প্লাছ নামিব পাৰে এসটি হিলছত একদম খুব কম মানুহ থাকে 50 প্লাছ নামিব পাৰে সেম একে পিডব্লিউডি ক্ষেত্ৰটো মানুহ বহুত কম থাকে সো 50 প্লাছ হৈ যাব পাৰে 50 মানত আহি যাব পাৰে আৰু নেক্সট আহিব ট্ৰি ট্ৰাইবছৰ ক্ষেত্ৰতো মানুহ বহুত কম 3% ৰিজাৰ্ভেশ্যন বাৰু 3% ৰিজাৰ্ভেশ্যন যদিও এটো 50 মানত আহি যাব পাৰে সো সেইখিনি আছিল আজিৰ ভিডিওটোৰ কাট অফ আপোনালোকে সায়েন্স টিচাৰৰ ক্ষেত্ৰত সায়েন্স টিচাৰসকলে বস্তুটো চাই মেলি ক'ব যে ভিডিওটো ঠিকে আছে নে আপোনালোকে কমিব বা বাঢ়িব বুলি ভাবিছে ঠিক আছে কাট অফটো কমিব কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত হিমানো বেছি নকমে ঠিক আছে আজিৰ ভিডিওটো ইমানেই আছিলে ধন্যবাদ জয় আই অসম